Hello everyone, welcome to Daiduka. আজিৰ আগতে আমি দুটা ক্লাছ অলৰেডি কৰিছোঁ। তাৰ বাহিৰেও মই বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকক পঢ়াইছোঁ। আপোনালোকে এটা প্লেলিষ্টত গ'লে মানে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বুলি এটা প্লেলিষ্ট দেখিব, য'ত আপোনালোকে যিমানখিনি আমি কাৰেণ্ট এফেয়াৰ্ছ এতিয়ালৈকে পঢ়াইছোঁ, সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাব। স্পেচিয়েলি আপোনালোকৰ কাৰণে এতিয়া ইম্পৰ্টেণ্ট হ'ব 2024 চনৰ আৰু 2024 চনটো আৰু 2025 চনৰ পৰা আৰম্ভ কৰি। এতিয়া আজি আমি ডিছকাছ কৰিম ডিচেম্বৰ মান্থৰ। আমি অলৰেডি দুটা ক্লাছ কৰিছোঁ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী। তাৰ আগতেও মই 2024ৰো ক্লাছ কৰিছোঁ। এতিয়া চাওক, আমি আজি ডিছকাছ কৰিবলৈ সিমানখিনি আমাৰ নাই, সিমানকেইটা টপিক আমাৰ ওচৰত নাই। তথাপিও কিছুমান টপিক মই অলৰেডি যি দুটা মাহ আমি ডিছকাছ কৰি গ'লোঁ, জানুৱাৰী ফেব্ৰুৱাৰী, তাতে অলপ আমাৰ টপিক সোমাই আছে। কিয়নো কাৰেণ্ট এফেয়াৰ্ছ বস্তুটো এনেকুৱা হয়, আগতে যেতিয়া নিউজত থাকে তাৰপিছত গৈ পেলাই সেইটো আকৌ নেক্সট আমাৰ আগন্তুক মাহত কি হৈ যায় সেইটো আকৌ নিউজত আহে, তেতিয়া আমি ডিছকাছ কৰা হয়। তেনেকৈ ধৰি লওক, এতিয়া ডিচেম্বৰ মাহত যিটো আমাৰ আছিলে সাহিত্য সভাৰ কথা আছিলে, সাহিত্য সভাৰ যিজন প্ৰেছিডেণ্ট সেইজন চেঞ্জ হৈছিলে। আৰু ফেব্ৰুৱাৰী মাহত সেইটো আকৌ ওলালে কিয়? কাৰণ ফেব্ৰুৱাৰী মাহত যিটো ছেশ্যনটো, সেই ছেশ্যনটো হৈছিলে, আমি তাত সাহিত্য সভা ডিছকাছ কৰিছোঁ। এতিয়া সেইকাৰণে মই সাহিত্য সভা টপিকটো যদিও জানুৱাৰী মাহতো আছিলে, সেইকাৰণে মই সাহিত্য সভা টপিকটো জানুৱাৰী মাহত ডিছকাছ কৰা নাই। তথাপি মই আশা কৰিছোঁ আপোনালোকে জানুৱাৰী মাহৰ পৰা সেইটো আপোনালোকে কভাৰ কৰি ল'ব। তেতিয়াহ'লে আমি আজি আহিছোঁ আমাৰ ভিডিঅ'টো লৈ। এতিয়া আপোনালোকে ইয়াৰ যিটো PDF সেইটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব। মই তাত আপোনালোকে দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু টেলিগ্ৰাম চেনেলত জইন হ'বলৈ আপোনালোকে ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাৰ পৰা আপোনালোকে জইন হৈ ল'ব পাৰিব। এতিয়া যিটো ফাৰ্ষ্ট টপিক আছে সেইটো হৈছে বেন অন বিফ। এতিয়া ইয়াৰ আগতে আমি চাই লওঁ, 2021 চনৰ এখন বিল আহিছিলে। বিফ হৈছে গৰু মাংসটো বিফ বুলি কোৱা হয়। আৰু যিটো 2021 চনৰ এখন বিল আহিছিলে, আমি তেতিয়া নিউজতো পঢ়িবলৈ পাইছিলোঁ, মই আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছতো পঢ়াইছিলোঁ, যে আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল। মেইনলি যিখন বিল আপোনালোকে নামটো ইয়াত দেখিছে, এই বিলখনৰ যিটো লক্ষ্য, সেই এইমটো কি আছিলে, যে যিবিলাক বেন লগোৱা, মেইনলি গৰু মাংসৰ কটাৰ ওপৰত বেন লগাবলৈ এই বিলখন অনা হৈছিলে, হয়নে? ইট এইমছ টু ৰেগুলেট দ্য স্লটাৰ, কনজাম্পশ্যন, ইলিগেল ট্ৰেন্সপৰ্টেশ্যন। অকল কটা বুলিয়ে নহয়, ইলিগেল ট্ৰেন্সপৰ্টেশ্যন যদি কোনোবাই কৰিছে, কোনোবাই যদি খাইছে, তো সেই কেটেলৰ ওপৰত, গৰুৰ ওপৰত সেইটো ৰেগুলেট কৰিবলৈ, অৰ্থাৎ যাতে যিটো ইলিগেল যদি হৈছে কিবা এটা, সেইটো কৰিবলৈ ৰেগুলেশ্যনত আনিবলৈ। যেনেকৈ আমি চিলিণ্ডাৰ এটা ৰেগুলেটৰ ইউজ কৰোঁ, বা ফেন এখনৰ ৰেগুলেটৰ ইউজ কৰোঁ, যাতে আমি কমাব বঢ়াব পাৰোঁ। চ' এইটো বঢ়াবলৈতো নহয় বাৰু, এইটো কমাবলৈ ৰেগুলেট কৰিবলৈ, হয়নে? এটা লিমিটত আনিবলৈ, বা তাত কিছুমান নিয়ম বান্ধি দিছে। যেনেকৈ ধৰি লওক, ইয়াত এতিয়া কৈছে, যিটো কাৰেণ্ট নিউজটো হৈছে, সেইটো কৈছে যে 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যদি কিবা টেম্পল আছে, টেম্পলটো যদি ইয়াত আছে, ৰেডিয়াছ হ'ব ইয়াৰ চাৰিওফালে যদি আমি 5 কিলোমিটাৰ এটা ৰেডিয়াছ বনাওঁ, চ' সেই ৰেডিয়াছটো বা ৰিলিজিয়াছ কিছুমান যদি ছাইট আছে, সেই ৰেডিয়াছৰ ভিতৰত, ইয়াৰ ভিতৰত কি কৰিব? গৰু মাংস কাটিব, মেলিব, এইবিলাক কৰিব নোৱাৰিব। দিছ মুভছ এমেণ্ডছ এক্সিষ্টিং লজ। তাৰমানে আগতেও এটা ল আছিলে, সেইটো কথা ইয়াত কোৱা হৈছে। তো সেই যিটো আগতে ল আছিলে, সেইটোকে এতিয়া কি কৰি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল হিচাপে কি কৰা হৈছে? এমেণ্ড কৰা হৈছে, বদলি কৰা হৈছে। তো ইয়াত এইটো কোৱা হৈছে যে আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে, যে এইটো এনাউন্স কৰিছিলে যে বেন অন বিফ ইন হোটেলছবিলাক আছে, ৰেষ্টুৰেণ্ট আছে, পাব্লিক প্লেচ যিবিলাক আছে, সেইবিলাকত এইটো বেন কৰা হৈছে। বৰ্তমানৰ নিউজটো এইটো, কিন্তু তাৰ লগত জড়িত হৈ আছে আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল। সেইকাৰণে মই এখন আপোনালোকক জাষ্ট এটা ৰিভাইজ কৰাই দিছোঁ। সেইখনতো যিখন বিল আছিলে, সেই বিলখনটো এইটো কথাই কোৱা হৈছিলে যে ৰেডিয়াছ অফ 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত, বা যি টেম্পল আছে, সত্ৰ আছে, তাৰ ৰেডিয়াছৰ ভিতৰত এইবিলাক কাম কৰিব নোৱাৰিব। বিফৰ লগত জড়িত ইটিং কমিউনিটি এইবিলাক, তেওঁলোকে নন ইটিং কমিউনিটি যিসকল আছে, সেইবিলাক তেওঁলোকে এইবিলাক বেন লগাইছে, সেইটো কথা ইয়াত কোৱা হৈছে। আই হোপ আপোনালোকে বুজি পাইছে ইয়াৰ কথাটো, হয়নে? বা বিফ নহ'লেও বিফ প্ৰডাক্টছৰ ওপৰতো ইয়াত কথা কোৱা হৈছে, সেইটো আপোনালোকে লক্ষ্য কৰিব। তাৰ পৰা যদি কিবা প্ৰডাক্ট বনোৱা হৈছে, সেইটো কথা ইয়াত কোৱা হৈছে। নেক্সট হৈছে স্বাস্থ্য সেৱা উৎসৱ। এই উৎসৱটো বা এই যিটো প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটো আমাৰ আমি জানুৱাৰী মাহত যিটো ডিছকাছ কৰিছিলোঁ, যে আমাৰ গুণোৎসৱ বুলি এটা আছিলে, গুণোৎসৱৰ লগত জড়িত, গুণোৎসৱৰ লগত জড়িত নহয়, কিন্তু তাৰ সদৃশ, চিমিলাৰ, যে গুণোৎসৱটো কিয় কৰিছিলে? যাতে তেওঁলোকে ইভালুৱেশ্যন কৰিব পাৰে, যাতে তেওঁলোকে পৰীক্ষা কৰিব পাৰে, যে স্কুলবিলাকৰ পৰীক্ষা কৰিবলৈ। স্বাস্থ্য সেৱা উৎসৱ যিটো হৈছে, সেইটো কিহৰ পৰীক্ষা কৰে? সেইটোৱে পৰীক্ষা কৰিব হেল্থ ইনষ্টিটিউশ্যনৰ। অসমত যিমানবিলাক হেল্থ ইনষ্টিটিউশ্যন আছে, হস্পিটেল আছে, বা যিমানখিনি আছে, সেইখিনি কি কৰিব? এইটোৱে পৰীক্ষা কৰিব বুলি ইয়াত কোৱা হৈছে। সেইটোৱে হৈছে স্বাস্থ্য সেৱা উৎসৱ। তো ইয়াত সেইটোৱে কথা কোৱা হৈছে যে গুণোৎসৱ, আৰু কিন্তু গুণোৎসৱৰ লগত সংগতি ৰাখি পেলাই গুণোৎসৱৰ দৰে কিন্তু হেল্থ ইনষ্টিটিউশ্যনক এইটোৱে কি কৰিব? ইভালুৱেশ্যন কৰিব। এইটো কৰিবলৈ অলৰেডি মই কৈছোঁ যে গেজেটেড অফিচাৰ থাকিব, বা পাৰ্লিয়ামেণ্টৰ মেম্বাৰকো দিব পাৰে, হয়নে? বা মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি বা MLA, তেওঁলোককো দিব পাৰে। IAS অফিচাৰ, IPS অফিচাৰ, যিমানবিলাক গেজেটেড অফিচাৰ আছে, ডক্টৰছ আছে, হয়নে?
এইটো যিটো এছেছমেণ্ট কৰিব তেওঁলোকৰ কিছুমান ক্ৰাইটেৰিয়া থাকে সেইবিলাক ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা হেল্থ ইনষ্টিটিউশ্যনটোৰ হয়নে হিউমেন ৰিচোৰ্চ কেনেকুৱা কিমান মানুহে তাত কাম কৰে কেনেকুৱা তেওঁলোকৰ ছাৰ্ভিচ ডেলিভাৰী সেইখিনিৰ ওপৰত তেওঁলোকে গুৰুত্ব দি পেলাই তেওঁলোকে ইভালুৱেশ্যনটো পৰীক্ষাটো কৰিব তাৰ ওপৰত বেচিকেলি তেওঁলোকে এটা স্ক'ৰ দিব যে সেই যিটো হেল্থ ইনষ্টিটিউশ্যন আছে যিখন হস্পিটেল আছে সেইখন কেনেকুৱা ধৰণৰ কোনটো গ্ৰেডৰ নেক্সট হৈছে অষ্টলক্ষ্মী মহোৎসৱ অষ্টলক্ষ্মী মহোৎসৱ বেচিকেলি এইটো মহোৎসৱ মানে হৈছে যে কোনো এটা এইটো কাইণ্ড অফ ফেষ্টিভেল কিন্তু এই ফেষ্টিভেলত কি কৰা হৈছে অষ্ট মানে হৈছে 8 তাৰমানে 8খন যি আমাৰ ষ্টেট আছে নৰ্থ ইষ্টৰ যেনেকৈ হৈ গ'ল অৰুণাচল প্ৰদেশ আছাম দেন মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ছিকিম এণ্ড ত্ৰিপুৰা এই 8খনক লগ লগাই পেলাই এইটো এটা মহোৎসৱ কৰা হৈছে আৰু সেইকাৰণে ইয়াৰ নামটো কি দিয়া হৈছে অষ্টলক্ষ্মী অৰ্থাৎ 8 মানে মহোৎসৱ তো মেইনলি মহোৎসৱটোৱে কি কৰিব কি হাইলাইট অফ দ্য ইভেণ্ট কি হয় যে ষ্টেট পেভিলিয়ন জিয়া পেভিলিয়ন তাৰমানে মুগা চিল্ক পেভিলিয়ন তাৰমানে তেওঁলোকৰ যিটো কালচাৰ আছে প্ৰত্যেকখন ষ্টেটৰ যিটো কালচাৰ আছে ছ'চিয়েল বা ইকনমিক যি হেৰিটেজ আছে হয়নে সেই বস্তুটো তাত শ্ব' কৰিব দি ষ্টেটছ আৰ কালেক্টিভলি সেইটোৱে মই কৈছোঁ যে একেলগে তেওঁলোকক কি বুলি কোৱা হয় অষ্টলক্ষ্মী বুলি কোৱা হৈছে তাৰ যিটো ইনৰ্গেল প্ৰগ্ৰেম সেইটো ডিচেম্বৰ 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে এইটো তেওঁলোকে ৰাখিছিলে এইটো অলৰেডি হৈ গৈছে নেক্সট হৈছে লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা আমি আগতেও পঢ়িছোঁ সাহিত্যৰথী বুলি তেওঁলোকক কোৱা হয় সাহিত্যৰথী তেওঁক আপোনালোকে কমেণ্টত জনাব যে সাহিত্যৰথীটো কোনে দিছিলে তেওঁক যিটো সাহিত্যৰথী যিটো টাইটেল সেইটো তেখেতক কোনে দিছিলে লক্ষ্মীনাথ বেজবৰুৱাক লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড এটা বুলি দিয়া হয় তেখেতৰ নামত এটা এৱাৰ্ড দিয়া হয় এই এৱাৰ্ডটো এবাৰ দিয়া হৈছে কাক দিয়া হৈছে কুলধৰ শইকীয়া এখেত হৈছে কুলধৰ শইকীয়াক এৱাৰ্ডটো দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড যিজন কুলধৰ শইকীয়া তেখেত কোন হয় যে তেখেত আছাম সাহিত্য সভাৰ প্ৰেছিডেণ্ট আছিলে আগতে আৰু ফৰ্মাৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ DGP অফ আছাম তেখেত আছিলে আৰু আমি যদি ইয়াত চাওঁ যে যিটো লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড দিয়া হৈছে সেইটো কিহৰ কাৰণে দিয়া হয় যে আছামিজ লেংগুৱেজ আৰু লিটাৰেচাৰ আৰু যি আমাৰ কালচাৰ আছে যি হেৰিটেজ আছে তাৰ ক্ষেত্ৰত যদি কোনোবাই অৱদান আগবঢ়াইছে তেওঁক সেই এৱাৰ্ডটো দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড এইটো লক্ষ্মীনাথ বেজবৰুৱাৰ নামত দিয়া হৈছে হয়নে সেইটো অলৰেডি মই কৈছোঁ আৰু যিটো এৱাৰ্ড সেইটো কোনে মানে ইনষ্টিটিউট কৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ ইউনিয়ন SDSU নেক্সট হৈছে বাফেল্লো বুলবুল ফাইটছৰ বিষয়ে মই অলৰেডি কৈছোঁ বুলবুলৰ কথা বাৰু কোৱা নাছিলোঁ কিন্তু বাফেল্লো ফাইটছৰ আমি নিউজত অলৰেডি পাইছিলোঁ যে এইটো মাজতে বেন লগাইছিলে আকৌ তেওঁলোকে এইটো কি কৰিলে উঠাই দিলে হয়নে এইজ অল্ড ট্ৰেডিশ্যন আগৰ পৰা আমাৰ ট্ৰেডিশ্যন চলি আছিলে আছাম বাফেল্লো ফাইটছ আৰু আছাম বাফেল্লো ফাইট ম'হ যুঁজ বুলি আমি ক'ব পাৰোঁ চ' বেলেগ অসমৰ বেলেগ জেগাত যদিও হয় এইটো মাঘ বিহুত হয় আৰু মেইনলি ইয়াত ক'ত হয় এইটো নগাঁও ডিষ্ট্ৰিক্টত হয় আহঁতগুৰিত হয়নে মেইনলি তাত হয় অকলে তাত হয় তেনেকুৱা কথা নহয় বুলবুল ফাইটটো হৈছে বুলবুল এটা চৰাই হয় বুলবুল ফাইট চং বাৰ্ড বুলি আমি ক'ব পাৰোঁ হয়নে আৰু ইয়াৰ এইটো যিটো ফাইট হয় এইটো ক'ত হয় হয়গ্ৰীৱ মাধৱ টেম্পলত হয় আৰু এইটো ক'ত আছে হাজোত আছে হয়নে হাজো ক'ত আছে গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ দূৰত্বত আৰু মেইনলি তেওঁলোকে চৰাই যুদ্ধ কৰে ইয়াত মহৰ যুদ্ধ কৰে বাফেল্লো ফাইট তো বৰ্তমান যিটো নিউজ হৈছে সেই নিউজটো হৈছে অলৰেডি মই আগতেও কৈছোঁ যে আছাম গভৰ্ণমেণ্টে এখন কি কৰিছে যে SOP এখন SOP ফুল ফৰ্মটো হৈছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ যেনেকৈ আমি মেইনলি SOP ৱৰ্ডটো খুব বেছি চলি আছিলে যেতিয়া আমি লকডাউনত আছিলোঁ হয়নে যেতিয়া কৰোণা মানে চলি আছিলে তেতিয়া SOP মানে ডেইলি SOP চেঞ্জ হৈ থাকে চবৰে আমাৰ তেতিয়া কণ্ডিশ্যনবিলাক চেঞ্জ হৈ থাকে তো সেইটোৱে হৈছে SOP কিছুমান ডাইৰেকশ্যন তাত লিখা থাকিব যে কেনেকৈ কি কৰিব এলাউইং বাফেলো এণ্ড বুলবুল ফাইট ডিউৰিং জানুৱাৰী তো তেওঁলোকে এলাউ কৰিছে কিন্তু এখন SOP জাৰি কৰিছে যিখনৰ যিখিনি নিয়মাৱলী তেওঁলোকে মানি চলি পেলাই এই ফাইটটো তেওঁলোকে কৰাব পাৰিব UN ব্ৰহ্ম এৱাৰ্ড এইজনৰ বিষয়ে মই অলৰেডিও কৈছোঁ যিজন হৈছে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কথা মই অলৰেডি কৈছোঁ মই আকৌ এবাৰ কৈ দিছোঁ যে উপেন্দ্ৰ নাথ ব্ৰহ্মক এটা টাইটেল দিয়া হৈছিলে বডোফা বুলি বডোফা মানে হৈছে গাৰ্জিয়ান অফ বড়োজ তাৰ আগতে আমি এইটো জানি লওঁ তেখেত কোন হয় তেখেত ইণ্ডিয়ান বড়ো ছ'চিয়েল এক্টিভিষ্ট হয় বড়ো সাহিত্যৰ লগত তেখেত জড়িত ফৰ্মাৰ প্ৰেছিডেণ্ট অফ তেওঁ আগতে প্ৰেছিডেণ্ট আছিলে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেছিডেণ্ট আছিলে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তেখেতৰ জন্ম হৈছিলে ঠিক আছে আৰু তেখেতক এই যিটো বডোফা যিটো টাইটেল সেইটো দিয়া গৈছিলে কেতিয়া ব্ৰাহ্মা 8 মে তাৰিখে যেতিয়া তেখেতৰ মৃত্যু হোৱাৰ পিছত আৰু তেখেতৰ যিটো মৃত্যু দিৱস সেই মৃত্যু দিৱসটোত বডোফা ডে হিচাপে চেলিব্ৰেট কৰা হয় সেইটো হৈছে 1 মে তাৰিখে তেখেত ঢুকাইছে 8 মে তাৰিখে এইটো তেওঁক টাইটেলটো দিয়া গৈছে সেইকাৰণে এইটো পষ্টহুমাছলি বুলি কোৱা হয় নেক্সটটো যিটো বৰ্তমান যিটো নিউজটো হৈছে যে আছাম গভৰ্ণমেণ্টে মানে অবজাৰ্ভ কৰিলে সেইটো হৈছে 31 মাৰ্চত আৰু সেইটো হৈছে এজ এ ষ্টুডেণ্ট ডে তেওঁৰ যিটো জন্মদিন যে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো জন্মতিথি সেই জন্মতিথিটো আছাম গভৰ্ণমেণ্টে এনাউন্স কৰিছিলে যে তেওঁলোকে কি হিচাপে চেলিব্ৰেট কৰিব ষ্টুডেণ্ট ডে হিচাপে বা ছাত্ৰ দিৱস হিচাপে তেওঁলোকে অসমত চেলিব্ৰেট কৰিব বুলি কৈছে কোনটো ডেট 31 মাৰ্চ 2000 বুলি নহয় আৰু 31 মাৰ্চটো হয়নে এইটো তাত মানে তেওঁলোকে অবজাৰ্ভ কৰিছিলে
তাৰপিছত এতিয়া এইটো চাওক যে যিটো নিউজটো আছিলে সেইটো হৈছে কি মেইনলি নিউজটো হৈছে বৰ্তমানৰ সেইটো হৈছে উপেন্দ্ৰ নাথ ব্ৰহ্ম যিজন আছে তেওঁৰ নামত এটা এৱাৰ্ড দিয়া হয় সেইটো হৈছে উপেন্দ্ৰ নাথ ব্ৰহ্ম চোলজাৰ অফ হিউমেনিটি এৱাৰ্ড 2024 তো 2024 চনৰ কাৰণে দিয়া হৈছে কাক দিয়া হৈছে অনুৰাধা কৈৰালাক দিয়া হৈছে এই মাজৰগৰাকী হৈছে অনুৰাধা কৈৰালা তেখেত হৈছে ছ'চিয়েল এক্টিভিষ্ট হয় ক'ৰ হয় তেখেত নেপালৰ হয় তেখেতক এইটো দিয়া হৈছে আৰু কোনে এই এৱাৰ্ডটো প্ৰেজেণ্ট কৰিছে অবভিয়াছলি অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন ABSU হয়নে আৰু এটা ট্ৰাষ্ট এটা আছে সেইটো হৈছে UN ব্ৰহ্ম ট্ৰাষ্ট বুলি এটা ট্ৰাষ্ট এটা আছে ক'ত দিয়া হৈছে কোকৰাঝাৰত দিয়া হৈছে বডৌফা কালচাৰেল কমপ্লেক্স তাৰমানে তেওঁৰ নামত এটা কমপ্লেক্স এটাও আছে অ'কে আৰু এই এৱাৰ্ডটোত কি দিয়া হয় যে এখন চাইটেশ্যন দিয়া হয় তাৰমানে এখন সম্বৰ্ধনা পত্ৰ এখন দিয়া হয় 2 লাখ টকা দিয়া হয় চেকত আৰু এখন বড়ো ট্ৰেডিশ্যনেল যিখন আমাৰ সঘনাই এক্সামত আহি থাকে সেইটো হৈছে কি বড়োসকলৰ যিটো আপোনাৰ গামোচা আমি যেনেকৈ গামোচা আছে হয়নে তো তেওঁলোকৰ যিখন মানে সন্মান জনাবলৈ যিখন পিন্ধায় সেইখনক কি বুলি কোৱা হয় আৰণাই বুলি কোৱা হয় নেক্সট হৈছে প্ৰতিমা বৰুৱা এৱাৰ্ড প্ৰতিমা বৰুৱা এৱাৰ্ড মেইনলি প্ৰতিমা বৰুৱা তেখেত হৈছে কোন তেখেতৰ নামৰ এটা এৱাৰ্ড দিয়া হয় তেখেত হৈছে ফ'ক ছিংগাৰ আছিলে আগতে বহুত ফেমাছ লেজেণ্ডাৰী ফ'ক ছিংগাৰ আৰু তেখেতৰ নামতে এটা এৱাৰ্ড দিয়া হয় সেই এৱাৰ্ডটো হৈছে প্ৰতিমা বৰুৱা এৱাৰ্ড এই এৱাৰ্ডটো 2024 চনৰ কাৰণে কাক দিয়া হৈছে দুৰ্গেশ্বৰ সোণোৱাল এগৰাকী হৈছে দুৰ্গেশ্বৰ সোণোৱাল আৰু এই যিটো এৱাৰ্ড এই এৱাৰ্ডটো অল আছাম ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰা আৰু দ্য এৱাৰ্ড ইজ গিভেন প্ৰত্যেক বছৰে দিয়া হয় ডিচেম্বৰ 27 তাৰিখে আৰু এৱাৰ্ডৰ লগত কি দিয়া হয় এখন শৰাই দিয়া হয় গামোচা দিয়া হয় চেলেং চাদৰ দিয়া হয় এটা জেকেট যিটো এৰীৰ পৰা তৈয়াৰ কৰা হৈছে আৰু 25,000 টকা ইয়াত দিয়া হয় চ' এই বস্তুটো আছিলে মেইনলি প্ৰতিমা বৰুৱা এৱাৰ্ড যে তেখেতৰ নামত তেখেত এগৰাকী ছিংগাৰ আছিলে তেখেতৰ নামত এটা এৱাৰ্ড দিয়া হৈছে এৱাৰ্ডটো কাক দিয়া হৈছে দুৰ্গেশ্বৰ সোণোৱাল চ' এইখিনি আছিলে আজি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ডিচেম্বৰ মাহৰ কাৰণে অলৰেডি মই জানুৱাৰী ফেব্ৰুৱাৰীত ডিছকাছ কৰিছোঁ আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে যদিহে কিবা ডাউট থাকে নিশ্চয় কমেণ্ট কৰি জনাব আমি আপোনালোকৰ ডাউটটো ছল্ভ কৰিবলৈ নিশ্চয় ট্ৰাই কৰিম থেংক ইউ ফৰ ৱাচিং এভৰি ওৱান গুড নাইট এণ্ড টেক কেয়াৰ